বন্ধুসকল বহুত ৰৈ থকা এখন চিনেমাৰ টিজাৰ আহি গৈছে আমি শুনি আছিলো ওয়েলকাম টু দ্য জংগলৰ শুটিং হৈছে শুটিং কমপ্লিট হৈছে বা বিভিন্ন ধৰণৰ ৰুমাৰ্ছ আহি আছিল এই চিনেমাখনৰ পৰা ঠিক আছে তো ফাইনালি কালি এটা টিজাৰ ড্ৰপ হৈ গ'ল আৰু টিজাৰটো চাই অকনমান মানে মোৰ সেই কমেডি ভাইবছটো আহিছে মানে ওল্ড অক্ষয় কুমাৰ ইজ বেক মানে ঠিক আছে এখন নন ফ্ৰেঞ্চাইজ ফিল্ম ভূত বাংলা যেটা সুপাৰ হিট বনাব পাৰে তো এইখনো ফ্ৰেঞ্চাইজ ফিল্ম তো এইখনে কেনেকুৱা ধৰণৰ এটা তাবাহি কৰিব ঠিক আছে আৰু ইয়াত আপোনালোকে ষ্টাৰ কাষ্ট চাইছে না ইমান ডাঙৰ ষ্টাৰ কাষ্ট আৰু আপোনাৰ গোটে হেৰাফেৰী টিমটো চালে অক্ষয় কুমাৰ সুনীল শেট্টি পৰেশ ৰাৱাল ৰাজপাল যাদৱ লাৰা দত্ত ৰবীনা টণ্ডন দিশা পাটানী আফতাব তুষাৰ কাপুৰ আৰশাদ ৱাৰছি ও মাই গড মানে গোটে টিমটো উঠাই ললে আৰু মানে ইয়াতে দেখা গৈছে যে আমাক এটা শুটিং হ'ব চিনেমাখনত মানে চিনেমাখনৰ শুটিংৰ ওপৰত এটা শুটিং দেখা গৈছে যে ওয়েলকাম টু দ্য জংগল নামৰ এখন চিনেমা শুটিং কৰিব যাৰ ডাইৰেক্টৰ থাকিব পৰেশ ৰাৱাল ঠিক আছে এটা শুটিংৰ সময়ত কেনেকুৱা ধৰণৰ কমেডি হ'ব বা কি হ'ব সেইটো আমি পাছত যে ট্ৰেইলাৰ আহিব আমি তেতিয়াহে গম পাম মানে টিজাৰটোৰ পৰা ন এই কমেডি ভাইবছটো কিন্তু মই পাইছো টিজাৰটোৰ ষ্টাৰ্টিং পইণ্টৰ পৰা ডায়লগে আৰম্ভ সেইটো বহুত বেছি ফানি আছিলে আৰু মাজত যিবোৰ ডায়লগ ডেলিভাৰী আছে যে মানে তেনেকৈ আৰশাদ ৱাৰছি অক্ষয় কুমাৰ আৰে ৰুক কিউ গয়া সিগনেল হে কিয়া তাৰপিছত যেতিয়া লাষ্টত মানে সুনীল শেট্টিয়ে গুলিয়াই মাৰিব নোৱাৰে অক্ষয় কুমাৰক আবে ये बंदा मरता क्यों नहीं है अबे मरने में जान डाल रहा মানে সব ফানি ডায়লগবোৰ তো সেইখিনি বস্তু ভাল লাগিছে কিন্তু এটা কথা মই লক্ষ্য কৰিলো ওয়েলকামখন বহুত বেছি সুপাৰহিট আছিলে আৰু তেতিয়া ওয়েলকামখন যেতিয়া সুপাৰহিট আছিলে তাৰ এটা মিমছ গোটে ভাইৰেল ওয়েলকামছৰ যদি কোনোবা এটা ক্লিপ কৰবাত ইউটিউবত বা ফেচবুকত আমি দেখি পাই আমি অকণমানৰ কাৰণে ৰৈ পেলাই হলে সেই কমেডিৰ হোৱাটো আমি লওঁ মানে ৰিপিট ভেলু বহুত আছে ঠিক আছে কিন্তু ইয়াত সবতকে মোৰ ডিসএপয়েন্ট এটা বস্তু লাগিলে কি হল গম পানে মানে দুখ এটা আহিছে যে ইয়াত উদয় আৰু মাজনু নাই অনিল কাপুৰ নানা পাটেকাৰ আমি দেখি পোৱা নাই ওয়েলকাম টু খনতো মানে অক্ষয় কুমাৰ যেতিয়া দেখা পোৱা নাছিলো যে কিয় ওয়েলকাম টু খন আহিলে উইদাউট অক্ষয় কুমাৰ কিন্তু এটা 3 খন যেতিয়া আহিছে ন নানা পাটেকাৰ আৰু অনিল কাপুৰক আমি দেখা পাব লাগিছে কাৰণ ওয়েলকামখনৰ হেঁতি বহুত ডাঙৰ এটা হিস্সা আছিলে মানে ঠিক আছে বহুত ডাঙৰ এটা অংশ হয় উদয় আৰু মাজনু তো সেই বস্তুটো মিছ কৰিছো ইমান ডাঙৰ কাষ্ট ললে যেতিয়া সিহঁতৰ দুটাক ল'ব পৰা গ'লতেন কিন্তু ভিতৰৰ কথা কি নাজানো কিয় নাই লোৱা কিন্তু তথাপিও মানে মই চিনেমাখনৰ কাৰণে একদম বহুত বেছি এক্সাইটেড হৈ আছো চিনেমাখনৰ কমেডি জনাটো অক্ষয় কুমাৰ একদম কমিক টেকিং বহুত বেষ্ট আছে আৰু ইয়াত যেতিয়া ফাইনেলি ট্ৰেইলাৰ আহিব তেতিয়া বহুত বেছি ভালকে আমি কথা পাতিম চিনেমাখন আহিব 26 জুন তাৰিখে এতিয়া বেছি বহুত সময় আছে ট্ৰেইলাৰ নেদেখালৈকে বহুত বেছি জাজ কৰিব নোৱাৰো আৰু আজিকালি কমেডিবোৰ বহুত বেছি ফৰ্চফুলি হয় ঠিক আছে তো ইয়াত ইমান ডাঙৰ ষ্টাৰ কাষ্ট দেখুৱাৰ পাছতো সেই যেটা ফৰ্চফুলি আমি কমেডিটো নাপাওঁ তাৰ কাৰণে আশা আৰু বন্ধুসকল এই চিনেমাখনৰ ডাইৰেক্টৰ আহমেদ খান তেখেতৰ ওপৰত মোৰ অকমান ডাউট এই কাৰণে আছে কাৰণ তেখেতে প্ৰথমে কি মুভি বনাইছিলে একদম লাষ্ট যদি আমি পুৰণা মুভি চাবলৈ যাওঁ ফুল এণ্ড ফাইনেল সেইখন চিনেমাটো আমি বহুত বেছি আমাৰ নষ্টালজিক মুভি সেইখনো কমেডি জনত ভাল মুভি এখন আছিলে কিন্তু তাৰ পাছত চব বাগী 2 বাগী 3 হিৰোপন্তি 2 মানে টাইগাৰ শ্ৰফক লৈ তেখেতে গোটেই মুভিয়ে বনাই পেলালে আৰু সেই গোটেইখন মুভি সুপাৰ ফ্লপ তো মানে সেইখিনি ক্ষেত্ৰত তেখেতৰ ডাইৰেকশ্যনটো ক'ৰবাত কমিয়া থাকিব পাৰে কিন্তু তথাপিও মানে ইমান ডাঙৰ ষ্টাৰ কাষ্ট লৈছে যেতিয়া অক্ষয় কুমাৰৰ কমিক টাইমিংছ কমেডি যোনটো এটা নামি গ'ল সুনীল শেট্টি বা বাকী ধৰণৰ বহুত ৰাজপাল যাদৱ পৰেশ ৰাৱালৰ দৰে বহুত ডাঙৰ ষ্টাৰ আমি দেখিবলৈ পাইছো তো সেইখিনি হয়তো মোক চম্ভালি ল'ব এইখিনি চিটুৱেশ্যন ঠিক আছে তো তেতিয়া ভাল লাগিব আৰু ইয়াতে অক্ষয় কুমাৰ বহুত কেইটাও লুকছ আমাক দেখিবলৈ পোৱা গৈছে কিছুমান ফটোজ কিছুমান ভিডিঅ'ত লিক হৈ আছে তো হয়তো তাৰ কেইবাটাও আমি লুকছ দেখিব পাম যদি অক্ষয় কুমাৰৰ কমিক টাইমিং বহুত বেছি ভাল হৈ যায় আৰু ষ্টৰিটো যদি অকণমানো ভাল হৈ যায় দেন এই চিনেমাখন বহুত বেছি কমেডি হ'ব বুলি মই আশা কৰিছো তো আপোনালোকে যদি নাই চোৱা টিজাৰটো ওয়েলকাম টু দি জংগলৰ কেনেকুৱা পালে আপোনালোকে জনাবলৈ একদম নাপাহৰিব আৰু যদি ভাল পালে মোৰ ৰিভিউটো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে